Hello dear students, আজি মই ডিসকাস কৰিম ক্লাস 10 জেনাৰেল সায়েন্সৰ লাইফ প্ৰসেস নামৰ যেটো চেপ্টাৰ আছে হেটোৰ নেক্সট টপিক ট্ৰান্সপোৰ্টেশন ইন প্লান্টস। লাষ্ট ক্লাসত আমি কি ডিসকাস কৰিছিলো ট্ৰান্সপোৰ্টেশন ইন হিউম্যান বিংস। ওকে, মানুহৰ মাজত কেনেকুৱা কৰি ট্ৰান্সপোৰ্টেশন হয়, পৰিবহনটো হয়, হাৰ্টটো কেনেকুৱা কৰি হেল্প কৰে, ব্লাডৰ দ্বাৰা মানে চলাচল কৰাত হেল্প কৰে, হেবিলাক ডিসকাস কৰিছিলো। ওকে, সো হেতু ভিডিও যদি চোৱা নাই হেতু ভিডিওতে আগতে চাই লোৱা, তাৰ পিছত এইটো ভিডিও চাবা। ওকে, সো ট্ৰান্সপোৰ্টেশন ইন প্লান্টস মানে উদ্ভিদ দেহত কেনেকুৱা কৰি পৰিবহন হয়, কেনেকুৱা কৰি চলাচল কৰে, খাদ্য পানী হেবিলাক আমি গোটেইখিনি জানিব লাগিব। ওকে, লেটস সি। সো আমাৰ কি আছে, সব প্ৰথমতে যেটো সয়েল আছে, মাটি আছে, মাটি কি হয় রিসার্চ সোর্স অফ র মেটেরিয়ালস, মানে কি মাটিত র মেটেরিয়াল যিবিলাক প্ৰয়োজন হয় যেনেকুৱা নাইট্ৰজেন, ফসফরাস আৰু বেলেগ বেলেগ যিবিলাক আমাৰ পদাৰ্থ প্ৰয়োজন হয় উদ্ভিদ এটা দেহত, সেই সকলোবিলাক বস্তু মাটিৰ ভিতৰত পোৱা যায়। সো মাটিটো যদি পোৱা যায় তেনেহলে কি হ'ব, সয়েলৰ লগত মাটিৰ লগত যেটো কন্টাক্টত আছে, কন্টাক্টত কি আছে, হিপাবৰ আছে, গছৰ হিপাবিলাক কি আছে, এটো আমাৰ মাটিৰ লগত এনেকুৱা কৰি লগ লাগি আছে। সো হিপাৰ দ্বাৰা কি কৰিব এই বস্তুবিলাক ল'ব পাৰিব। আৰু যেটো অক্সিজেনৰ প্ৰয়োজন হয়, অক্সিজেনটো ক'ৰ পৰা ল'ব, বায়ুমণ্ডলৰ লগত এটো কি আছে, পাতবিলাক লাগি আছে। সো তাৰ পৰা কি কৰিব পাৰে ডাইৰেক্ট অক্সিজেনটো ল'ব পাৰে। অক্সিজেনটো নলয়, আমাৰ গছে কি লয় কাৰ্বন ডাই অক্সাইড লয়। সো কাৰ্বন ডাই অক্সাইডটো ল'ব পাৰে। ওকে, ইজিলি আমাৰ হেতু আহিব পাৰে, যেনেকুৱা সানলাইটটো ল'ব পাৰে। এটো যিবিলাক মানে কন্টাক্টত আছে, বায়ুৰ লগত কন্টাক্টত আছে নহয়, আৰু এটো হিপাটো কি আছে মাটিৰ লগত কন্টাক্টত আছে। সো যেটো যিহৰ লগত কন্টাক্টত আছে তাৰ পৰাই কি কৰে লাগতিয়াল বস্তুবিলাক সংগ্ৰহ কৰে। ওকে, কালেক্ট কৰে। সো এতিয়া যদি বস্তুটো গছটো যদি সৰু হয়, মানে এনেকুৱা সিম্পল সিস্টেম থাকে, তেনেহলে হি কি কৰিব সিম্পল ডিফিউজন অৰ্থাৎ যেটো ব্যাপন প্ৰক্ৰিয়া আছে, ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা ইজিলি কি কৰিব পাৰে গোটেই বডিটোত খাদ্য বস্তু আৰু কি যিবিলাক আমাৰ প্ৰয়োজন আছে, মানে ধৰা পানী চলাচল কৰিব লাগে, হেবিলাক ইজিলি ডিফিউজনৰ দ্বাৰা কমপ্লিট কৰিব পাৰে। ওকে, কিন্তু যদি গছটো ডাঙৰ হয় তাতে কি কৰিব লাগিব, তেনেহলে গোটেই বডিটোত কি কৰিব কাৰণে বেছি এনাৰ্জি লাগিব, বেছি শক্তি লাগিব। সো হেতুত কি নহয় ডিফিউজন যেটো প্ৰসেস আছে এটো সাফিসিয়েন্ট নহয়। সো এইটো যদি সাফিসিয়েন্ট নহয় তেনেহলে তাৰ কাৰণে এই ডাঙৰ গছবিলাকৰ কাৰণে হেতুৰ কিবা এটা সিস্টেম থাকিব লাগিব যাতে সেই গছটো বাচি থাকে, সেই গছটোৰ মাজতো এনাৰ্জিৰ ফ্লোটো ঠিকঠাক হৈ থাকে। ওকে, হেতুৰ কাৰণে আমাৰ কি কৰিব লাগে, এটা প্ৰপাৰ এটা সিস্টেম থাকিব লাগিব গছ-গছনিৰ মাজত, আৰু সেই সিস্টেমটো আমি ডিসকাস কৰিব যাই আছো। ওকে, সো প্ৰথমতে তোমালোকে জানা কি গছটোই কি কৰিব নোৱাৰে, লৰচৰ কৰিব নোৱাৰে। সো লৰচৰ কৰিব নোৱাৰে যদি সেই কাৰণে কি হয় প্লান্টছৰ কাৰণে যেটো এনাৰ্জিৰ প্ৰয়োজন হয় বহুত কম পৰিমাণৰ প্ৰয়োজন হয় বেলেগ জীৱ জন্তুতকৈ। ওকে, আৰু এটো যেটো আমাৰ স্লো ট্ৰান্সপোর্ট সিস্টেম আছে, মানে ইয়াৰ মাজত আমি লাহে লাহে বস্তুবিলাক ট্ৰান্সফাৰ কৰিলেও মানে একো নহয়, যেহেতু ইমান এনাৰ্জিৰ প্ৰয়োজন হয়। সো লাহে লাহে আমি কি কৰিব পাৰো ইহঁতৰ মাজত শক্তিৰ ট্ৰান্সফাৰ যেটো কৰিব লাগে, চলাচল যেটো কৰিব লাগে হেতু আমি কৰাব পাৰো। ওকে, সো plants transport system will move energy stores from leaves। কি কৰে প্লান্টৰ মাজত যেটো ট্ৰান্সপোর্ট সিস্টেম আছে হেতে কি কৰে, যেটো পাতৰ মাজত খাদ্য বনাই ৰাখিছে ফটোসিনথেসিস অৰ্থাৎ সালোকসংশ্লেষণ প্ৰসেসৰ দ্বাৰা। ওকে, হেতুৰ দ্বাৰা কি কৰিব গোটেইখিনি শৰীৰত বিয়পাই দিব লাগিব। তাৰ পিছত ৰ মেটেৰিয়েল যিবিলাক আমাৰ হিপাৰ দ্বাৰা কি কৰিছে কালেক্ট কৰিছে, যিবিলাক পানী কালেক্ট কৰিছে আৰু বেলেগ বেলেগ ৰ মেটেৰিয়েল নাইট্ৰজেন, ফসফরাস এবিলাক যে কালেক্ট কৰিছে হেবিলাক কি কৰিব লাগিব গোটেই শৰীৰটোৰ মাজত দিব লাগিব। সো এইটোৰ কাৰণে আমাৰ দুই ধৰণৰ টিস্যু থাকে, এটা হল জাইলেম আৰু আনটো হল ফ্লোয়েম। ওকে, এই দুটাৰ মাজত জানিব লাগিব। এতিয়া জাইলেমটোই কি কৰে, জাইলেমটোই কৰে ওয়াটাৰ আৰু মিনাৰেল যিবিলাক আছে মাটিৰ পৰা যেটো হুহি লৈছে গছ-গছনিটো, সেইখিনি কি কৰে ট্ৰান্সফাৰ কৰে কোনে জাইলেমটোই। আৰু ফ্লোয়েমটোই কি কৰে, যেটো আমাৰ ফটোসিনথেসিস অৰ্থাৎ সালোকসংশ্লেষণ প্ৰসেসত যেটো খাদ্য প্ৰস্তুত হল, সেই প্ৰস্তুত হোৱা খাদ্যখিনি কি কৰে গছ-গছনিটোৰ গোটেই পাৰ্টটোত কি কৰে মানে পঠাই দিয়াৰ কামটো কোনে কৰে, এই ফ্লোয়েমটোৱে কৰে। বুজি পাইছা? সো ফ্লোয়েমটোৰ কাম হল খাদ্য বস্তুখিনি পঠাই দিয়া, আৰু জাইলেমটোৰ কাম হল পানী আৰু মিনাৰেল যিবিলাক আছে হেবিলাকৰ মানে পৰিবহন কৰা। ওকে, ট্ৰান্সফাৰ কৰা। বুজি পালা? এতিয়া আমি মেইনলি জানিব যাই আছো ট্ৰান্সপোর্ট অফ ওয়াটার, পানীটো কেনেকুৱা কৰি এতে ট্ৰান্সফাৰ হয়। ওকে, এতে জাইলেম টিস্যু যেটো আছে, জাইলেম টিস্যুৰ কাম হল পানীটো ট্ৰান্সফাৰ কৰা। সো জাইলেম টিস্যুটো কি কৰে
ৰুট, ষ্টেম, লিভছ অৰ্থাৎ শিপা আছে, কাণ্ড আছে, পাত আছে, এইবিলাকে কি কৰে, এইবিলাকে মিলি এইবিলাকৰ মাজত যিবিলাক আছে ট্ৰেকেটছ আৰু ভেচেলছ বুলি আছে, ধৰা এইবিলাক এটা চলাচল কৰাৰ ৰাস্তা বুলি ভাবিব পাৰা। অ'কে, এইবিলাকৰ মাজেদি কি কৰে, আমাৰ বস্তু পানীখিনি চলাচল কৰিব পাৰে। আৰু এই যিবিলাক ভেচেলছ ট্ৰেকেটছ আছে, এইবিলাক কি হয়, এটাই আনটোৰ মাজত কানেক্টেড হৈ থাকে, ইণ্টাৰ কানেক্টেড, মানে এটাই আনটোৰ লগত লগ লাগি থাকে, বুজি পাইছে, যাতে সিহঁতৰ মাজত কণ্টিনিউৱাছ এটা ফ্ল' ছিষ্টেম বজাই ৰাখে, যাতে গোটেই শৰীৰৰ পাৰ্ট যিখিনি আছে সকলো পাৰ্টছতে যাতে বস্তুখিনি ট্ৰান্সফাৰ কৰিব পাৰে, এটাৰ মাজেদি এইটো গ'ল, এইটোৰ মাজেদি এইটো গ'ল, এইটোৰ মাজেদি এনেকুৱা কৰি, মানে এটাৰ লগত আনটো এনেকুৱা কৰি কানেক্টেড হৈ আছে এই ৰাস্তাবিলাক, বুজি পাইছা, এনেকুৱা কৰি যিটো ৰাস্তা দিয়ে নাযায় কিয়, শৰীৰৰ সকলো পাৰ্টছৰ মাজত কি হৈ আছে, কানেকশ্যন বনোৱা আছে, যাতে যাব পাৰে। অ'কে, এনেকুৱা ছিষ্টেম। চ' সেইকাৰণে কি হয়, এই বস্তুটো সম্ভৱ হয় শৰীৰৰ সকলো ঠাইলৈ পানীটো পঠিয়াই দিয়াৰ কাৰণে। অ'কে, চ' ৰুটটো যিটো আছে, ৰুটটো কি কৰে, এক্টিভলি টেক আপ আয়নছ, কি কৰে, মাটিৰ পৰা কি কৰে, আয়ন কালেক্ট কৰে, আৰু সেইটো কাৰণে কি হয়, ক্ৰিয়েটছ ডিফাৰেঞ্চেছ ইন দ্য কনচেন্ট্ৰেশ্যন অফ দিছ আয়নছ বিটুইন দ্য ৰুট এণ্ড ছইল, আৰু সেইকাৰণে কি হয়, মাটি আৰু পানীৰ মাজত কনচেন্ট্ৰেশ্যনটো কি হয়, গাঢ়তাটো সিহঁতৰ মাজত কম বেছি হৈ যায়, ডিফাৰেঞ্চ এটা আহি যায় ৰুটছ আৰু ছইলৰ মাজত, শিপা আৰু কি আছে মাটিৰ মাজত, আৰু সেইকাৰণে কি হয়, ৱাটাৰটো আমাৰ ওপৰ ফালে মুভ কৰা ষ্টাৰ্ট কৰে, এনেকুৱা কৰি, যাতে আমাৰ কি হয়, সেই ডিফাৰেঞ্চটো নোহোৱা কৰিব পাৰি, এনেকুৱা কৰি আমাৰ কি কৰিব পাৰে, পানীটো ওপৰত শুহি ল'ব পাৰে। অ'কে, তো তাৰপিছত আৰু এটা বস্তু আছে যেনেকুৱা ইভাপৰেশ্যন, এইটোতো গ'ল প্ৰথমটোৱে কনচেন্ট্ৰেশ্যনৰ গ্ৰেডিয়েণ্টৰ কাৰণে, আৰু এটা হ'ল ইভাপৰেশ্যন। ইভাপৰেশ্যনটোৰ কাৰণে কি হ'ব, পানীখিনি বাহিৰলৈ ওলাই যাব, বাষ্পীভৱন, ইভাপৰেশ্যন মানে। চ' সেইটোৰ কাৰণে কি হ'ব, পানী যেতিয়া বাহিৰলৈ ওলাই যাব, তেতিয়া অট'মেটিকেলি ওপৰ ফালে এটা চাকশ্যন হ'ব, মানে ওপৰ ফালে পানীখিনি অলপ টান খাব। অ'কে, এনেকুৱা কথা, মানে তোমালোকে এটা পাইপ ভাবিব পাৰা, ওপৰৰ পৰা যদি তোমালোকে মুখেদি টানি আছা, তেনেহ'লে কি হ'ব, তলৰ পৰা পানীটো পাইপেদি সোমাই যায় নহয়, তেনেকুৱা এটা চাকশ্যন হয়, মানে কি পানীখিনি যদি আমাৰ এনেকুৱা কৰি ইভাপৰেশ্যনৰ দ্বাৰা ওলাই যায়, ওলোৱাৰ কাৰণে কি হ'ব, ইয়াৰ পৰা পানীখিনি ওপৰত যোৱাৰ কাৰণে এটা ফ্ল' হোৱা ষ্টাৰ্ট হয়, বুজি পাইছা, এইটো এটা আছে ছিষ্টেম। চ' এইটো চোৱা, দ্য লছ অফ ৱাটাৰ ইন দ্য ফৰ্ম অফ ভেপৰ ফ্ৰম দ্য এৰিয়াল পাৰ্ট অফ দ্য প্লান্ট ইজ ন'ন এজ ট্ৰান্সপিৰেশ্যন, মানে এই গছৰ যে এইটো যে ছিষ্টেম, যিটো প্ৰচেছৰ দ্বাৰা গছৰ উপৰিভাগৰ পৰা এনেকুৱা কৰি যে পানীখিনি ওলাই যাই আছে, এই প্ৰচেছটো কি কোৱা হয়, ট্ৰান্সপিৰেশ্যন বুলি কোৱা হয়, বুজি পাইছা। আৰু এইটোৱে কি হেল্প কৰে, এইটো হেল্প কৰে এবজৰ্পশ্যন এণ্ড আপৱাৰ্ড মুভমেণ্ট, আৰু এইটোৱে কি কৰে, এই পানীটো যে ওলাই গ'ল, এইটোৰ কাৰণে কি হয়, পানী বহুখিনি আমাৰ ওপৰ ফালে টানি লোৱাত সহায় কৰে, বুজি পাইছা। আৰু যিটো আমাৰ কি আছে, ইট অলছ' হেল্প ইন দ্য টেম্পাৰেচাৰ ৰেগুলেশ্যন, আৰু এইটো যে ছিষ্টেম আহিল, ইয়াৰ পৰা যে ওলাই যাই আছে, যে ট্ৰান্সপিৰেশ্যন হৈ আছে, আৰু ইয়াৰ পৰা টানি আছে, এনেকুৱা কৰাৰ কাৰণে কি হয়, এইটো আমাৰ এই ট্ৰান্সপিৰেশ্যনটোৱে আমাৰ গছটোৰ মাজত টেম্পাৰেচাৰ অৰ্থাৎ উষ্ণতাটো ঠিক ঠাক মতে বজাই ৰখাটো হেল্প কৰে, বুজি পাইছা, এইটো এটা কাম হয়। তাৰপিছত যিটো ৰুটৰ প্ৰেছাৰ আছে, ৰুটৰ মাজত যিটো প্ৰেছাৰ আমি ডেভেলপ কৰোঁ, ৰুট প্ৰেছাৰৰ কাৰণে যিটো পানীটো ভিতৰত সোমাই যায়, এই প্ৰচেছটো একচুৱেলি কেতিয়া কামত খাটে, দিনৰ ভাগততো এইবিলাক ইভাপৰেশ্যন হ'ব, এইবিলাকৰ কাৰণেও পানী বহুখিনি ওপৰলৈ উঠি যাব পাৰে, কিন্তু ৰাতিৰ ভাগততো এইটো ইভাপৰেশ্যন হ'ব নোৱাৰে, বাষ্পীভৱনটো হ'ব নোৱাৰে। চ' দ্যাটছ ৱাই ৰাতিৰ ভাগত কি হয়, ৰুট প্ৰেছাৰটোৱে কাম কৰে, বুজি পালা। এনেকুৱা কৰি আমাৰ গছৰ মাজত পানীটো ওপৰলৈ আহিল। কিন্তু আৰু এটা বস্তু মনত ৰাখিবা, যিটো আমাৰ জাইলেমৰ কামটো হ'ল, জাইলেমটোৱে যিটো কাম কৰে নহয়, কি পানীখিনি যে ওপৰ ফালে লৈ যায়, এটা ডিৰেকশ্যনত, অৰ্থাৎ চব মাটিৰ পৰা কিহৰ পৰা, এই ছাইডৰ পৰা পানীখিনি গোটেইখিনি ক'ত আছে, এই তলৰ পৰা ওপৰ ফালেহে যাই আছে, ওপৰ ফালে এনেকুৱা কৰি ওপৰ ফালে যাই আছে, এনেকুৱাতো নহয় তল ফালেও আহিব পাৰে, কি কৰিব পাৰে, এনেকুৱাতো নহয়। কিন্তু যিটো আমাৰ ফ্ল'য়েম আছে নহয়, এই ফ্ল'য়েমৰ কামটো কি হ'ল, এইটো দুয়োটা ডিৰেকশ্যনতে কৰিব পাৰে। অ'কে, সেইটো আমি ডিছকাছ কৰিম বাৰু এতিয়া। চ' এইটো জাষ্ট মনত ৰাখা, জাইলেমৰ কামটো কি, ইউনিডিৰেকশ্যনাল, এটা ডিৰেকশ্যনত, এটা দিশত কাম কৰিব পাৰে। অ'কে, ওপৰ ফালে। অ'কে, এতিয়া যদি আমি চাওঁ ট্ৰান্সপৰ্ট অফ ফুড এণ্ড আদাৰ মেটেৰিয়েলছ, আমাৰ কি হয়, গছৰ মাজত যিটো খাদ্য আৰু বেলেগ বেলেগ যিবিলাক দ্ৰৱণীয় বস্তু আছে, সেইবিলাক বস্তু আমাৰ
ট্ৰান্সপৰ্ট কৰাৰ কাৰণে কোনটোৱে কাম কৰে ফ্লোএমে কাম কৰে আৰু এইটো চোৱা দিস ট্ৰান্সপৰ্ট অফ সলিউবল প্ৰডাক্ট অফ ফটোসিনথেসিস ইজ কল্ড ট্ৰান্সলোকেশন তোমালোকে চোৱা যেটো ফটোসিনথেসিসৰ দ্বাৰা গছৰ মাজত যেটো পাতৰ মাজত যেটো খাদ্যখিনি প্ৰস্তুত হ'ল হেইটো কি কৰিব লাগিব গোটেইখিনি শৰীৰৰ ঠাইলৈ পঠাই দিব লাগিব এই পঠিয়াই দিয়া যেটো পদ্ধতি আছে হেইটো কি কোৱা হয় ট্ৰান্সলোকেশন বুলি কোৱা হয় বুজি পাইছা খাদ্য সংবহন বা খাদ্য স্থানান্তৰণ এছামিছত বুজি পাইছা এটো ট্ৰান্সলোকেশন সো ট্ৰান্সপিৰেশন আৰু আমাৰ ট্ৰান্সলোকেশনটো মনত ৰাখিবা ওকে এনেকুৱা আহিব পাৰে এক্সামত শৰ্ট কোৱেশ্চন এটা দি দিলে কি ট্ৰান্সলোকেশন মানে কি এটো ক'ব পৰা হ'ব লাগিব ওকে সো এটোৰ কাম কি ট্ৰান্সলোকেশনটো কোনে কৰে ফ্লোএমে কৰে ওকে এটো কোত হয় ইন দা পার্ট অফ ভাস্কুলার টিস্যু যেটো ভাস্কুলার টিস্যু আছে হেবিলাকৰ মাজেদি সম্পূৰ্ণ হয় ওকে সো এইটোৰ অকল ফ্লোএমটো যেটো কি কৰে অকল খাদ্যখিনিয়ে নহয় আৰু বেলেগ বেলেগ বস্তু আছে যেনেকুৱা এমিনো এসিড আৰু বেলেগ বেলেগ যিবিলাক সাবস্টেন্সেস আছে হেবিলাকো কি কৰে এই ঠাইৰ পৰা আন ঠাইলৈ মানে গছৰ ভিতৰতে এই ঠাইৰ পৰা আন ঠাইলৈ ট্ৰান্সফাৰ কৰাত সহায় কৰে আৰু এইটো আমি কলোৱে ফ্লোএমৰ যেটো কাম কৰাৰ ডাইৰেকশনটো হয় হেইটো আমাৰ দুয়োটা দিশতে হয় আপওয়ার্ড এন্ড ডাউনওয়ার্ড ওকে ইয়াৰ মাজত এটা শিপ টিউব বুলি থাকে আৰু হেইটো মিলি পেলাই হিয়তৰ লগত যিবিলাক কম্পানিয়ন সেল আছে লগতে আৰু যিবিলাক মানে হেল্প কৰাৰ কাৰণে সেল আছে কোষ আছে এই শিপ টিউব আৰু কোষবিলাক মিলি পেলাই কি কৰে এই কামবিলাক সম্পূৰ্ণ কৰে বুজি পালা সো শিপ টিউবটো ক'ত থাকে ফ্লোএমত থাকে হেতু মনত ৰাখিবা জাস্ট ওকে ইয়াৰ পিছত চোৱা এইবিলাকৰ কাৰণে কি হ'ব এনাৰ্জিটো লাগিবই সো যেটো এনাৰ্জি আছে এটিপি বুলি আমি পাইছিলো নহয় এটিপি এটা এনাৰ্জিৰ মুদ্ৰা বুলি কোৱা হয় পইণ্ট বুলি কোৱা হয় কাৰণটো কি ইয়াৰ পৰা আমি শক্তি পাব পাৰো গছে কি কৰে ইয়াৰ পৰা শক্তিটো আহৰণ কৰে আৰু হেইটো শক্তি ব্যৱহাৰ কৰি কি কৰে হিয়তে এনেকুৱা কৰি খাদ্যবিলাক ট্ৰান্সফাৰ কৰে আৰু যিবিলাক কাৰ্য শৰীৰৰ ডেভেলপমেন্টৰ কাম কৰিব লাগে হেবিলাক কাম কৰিব পাৰে বুজি পালা সো এই এটিপিৰ দ্বাৰা অসমোটিক প্ৰেছাৰ অসমোসিস আছে অসমোসিসটো বাৰু হেনেকুৱা ডিফিউশনৰ নিচিনাই অলপ ডিফাৰেন্ট গছৰ মাজেদি যাব লাগে সো অসমোটিক প্ৰেছাৰৰ দ্বাৰা কি কৰে ওয়াটাৰ মুভ ইনটু ইট এটোৰ মাজত কি হয় আমাৰ পানীখিনি ওপৰলৈ উঠিব পাৰে সো যিখিনি আমি অলৰেডি ডিসকাস কৰিলো কি পানীটো কেনেকুৱা কৰি যায় ওকে এইখিনি বস্তু জাস্ট তোমালোকৰ বেসিক দিয়া আছে তোমালোকে আপাৰ ক্লাছত গলে এনেকুৱা অসমোটিক প্ৰেছাৰ তাৰ পিছত সেলৰ মাজেদি ভিতৰে দি কেনেকুৱা কৰি পানীখিনি গল নগল গোটেইখিনি বস্তু তোমালোকে আপাৰ ক্লাছত গলে পাবা তোমালোকৰ এটো 9 10 ৰ কাৰণে এইখিনি কনসেপ্ট জানিলে ওকে ওকে সো নেক্সট ক্লাছত আমি এটো ইনটেক্স কোৱেশ্চন বিলাক ডিসকাস কৰিম ইয়াতে যিখিনি কোৱেশ্চন দিয়া আছে আৰু তোমালোকৰ জাইলেম আৰু ফ্লোএমৰ মাজত যেটো ডিফাৰেন্স আছে কামবিলাক এবিলাক এটা চাৰ্ট বনোৱাৰ চেষ্টা কৰিবা আৰু যদি কোৱা কি তোমালোকক বনাই দিব লাগে তোমালোকে ইজি হ'ব তেনেহলে কমেন্ট সেকশনত জনাই দিবা তেনেহলে হেতু লৈ লাগিলে এটা ডিফাৰেন্সৰ চাৰ্ট বনাই দিম ওকে সো আজিৰ কাৰণে এইখিনি থ্যাংক ইউ